অসম মেঘালয় হৈ গোপন পথেৰে বাংলাদেশলৈ গৰুৰ চোৰাং বেহা অসম মেঘালয় সীমান্তৰে বাংলাদেশলৈ চালান বন্ধ হোৱা নাই গৰুৰ এইবাৰ বিকল্প পথেৰে বাংলাদেশলৈ নিয়া হৈছে চোৰাং গৰু দক্ষিণ কামৰূপৰ কেবাখনো গৰুৰ বজাৰৰ পৰা একাংশ বেপাৰীয়ে গৰুবোৰ ক্ৰয় কৰে ইয়াৰ পিছত চোৰাং বেপাৰীয়ে নিৰ্দিষ্ট এজেণ্টৰ জৰিয়তে অসম মেঘালয় সীমান্তৱৰ্তী ৰাণী কুকুৰবেৰীয়া ভিতৰুৱা পথেৰে গাড়ীৰে উঠাই লৈ যায় অসমৰ মাজেৰে মেঘালয়লৈ অভিযোগ অনুসৰি কামৰূপ জিলাৰ লাহৰীঘাটৰ জনৈক আলী নামৰ ব্যৱসায়ীজনে চোৰাং গৰু চালান দিয়াত প্ৰত্যক্ষভাৱে জড়িত আছে প্ৰতিদিনে ৰঙা ডিআই গাড়ীৰে গৰু দিয়া হয় চালান এই সন্দৰ্ভত দীৰ্ঘদিনৰ পৰা স্থানীয় সচেতন লোকে আৰক্ষী প্ৰশাসনক অভিযোগ দি আহিছে যদিও গা লৰা নাই আৰক্ষীৰ মিৰ্জাৰ পৰা জোন ৰাভাৰ ৰিপৰ্ট প্ৰাগ নিউজ